আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি পোলাও ৰেচিপি। কিন্তু পোলাওখিনি মই বনোৱা নাই, বনাইছে আমাৰ এগৰাকী বাইদেৱে। কেনেকৈ বনাইছে বলকচোন চাই। এই যে জহা চাউলখিনি দেখিছে, এইখিনি আধা ঘণ্টা ধৰি তিয়াই ৰাখিছিল আৰু এতিয়া ভালদৰে ধুই খৰাহী এটাত টুকি থৈ দিছে। আৰু এইফালে লৈছে 3টা পিঁয়াজ মিহি মিহিকৈ এইদৰে কাটি লৈছে, আৰু এইফালে লৈছে আদা, দালচেনি আৰু ইলাচি, এইখিনিও মিহিকৈ পিচি লৈছে। আনফালে কেৰাহীত ৰিফাইন গৰম হ'ব দিছিল, তাতে তেজপাত দিলে। এতিয়া মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দিছে আৰু অকণমান সময় ভজাৰ পিছতে দিছে আদা, ইলাচি আৰু দালচেনিখিনি। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি আছিল। সোৱাদ অনুযায়ী নিমখ দিলে, চাউলখিনি বহাই দিছে। এতিয়া কম জুইত এইখিনি প্ৰায় 15-20 মিনিটমান সময় ভাজিছে। যিমানে ভাজিব সিমানেই পোলাওখিনি খাবলৈ বেছি সোৱাদ হয়। আৰু বাইদেউক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটি ৰেচিপি শিকোৱাৰ বাবে। এয়া দেখিছেনে, এইখিনি ভজা হৈ গৈছে। কুকাৰ এটাত এইদৰে নমাই ল'লে, আৰু এইদৰে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাব, খাবলৈ বহুত বেছি টেষ্টি হয়। ইয়াতে কোনো বিন, গাজৰ, কেপচিকাম, মটৰ, কাজু, খিচমিচ একো ব্যৱহাৰ কৰা নাই, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয়। গৰম পানী দিলে আৰু এটা চিটি মাৰি নমাই থৈ দিলে। ভাল লাগিলে শ্বেয়াৰ কৰি দিব।